2025 চনৰ মাৰ্চ মাহলৈকে 31 মাৰ্চলৈকে আমাৰ প্ৰায় 8,000 শিক্ষক তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব। এইখিনিত সেকেন্ডাৰী শিক্ষকো আছে আৰু এলিমেন্টাৰী শিক্ষকো আছে আৰু এলিমেন্টাৰীত সংখ্যাটো বেছি হয়, সেইটো 4,000ৰ পৰা 5,000 শিক্ষকৰ ভিতৰত হ'ব। 31 মাৰ্চত ৰিটায়াৰ হ'ব, গতিকে ৰিটায়াৰমেণ্টৰ পিছদিনাখনেই যাতে নিযুক্তি দিব পৰা যায়, ইয়াৰ কাৰণে আমি শিক্ষা হেতু পৰ্টেলৰ পৰা আমি প্ৰস্পেক্টিভ ভেকেন্সি উলিয়াইছোঁ। আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ কিছুদিনৰ আগতে কৰা বক্তব্য শুনিলে যে 2025 চনৰ মাৰ্চ মাহলৈকে যিমানখিনি শিক্ষকৰ পদ খালী হ'ব, অৰ্থাৎ প্ৰস্পেক্টিভ ভেকেন্সিক লৈও এইবাৰ নিযুক্তি দিয়া হ'ব বুলি তেখেতে ঘোষণা কৰিছে। আৰু LP আৰু UPত প্ৰায় 5,000 ওচৰা-ওচৰি শিক্ষকৰ পদ খালী হ'ব। গতিকে বহুতেই সুধি আছিলে কেতিয়াকৈ বিজ্ঞাপন প্ৰকাশ পাব। গতিকে কিছুদিনৰ আগতে শিক্ষামন্ত্ৰী মহোদয়ে অন্য এটা বক্তব্য কৰিছিল যে এই যিখিনি শিক্ষকৰ বিজ্ঞাপন ওলালে 5,550টা, তাৰ বৰ্তমান ভেৰিফিকেশ্যন চলি আছে। গতিকে ভেৰিফিকেশ্যন শেষ হোৱাৰ পিছতে মেধা তালিকাবিলাক প্ৰকাশ পাব আৰু মেধা তালিকাবিলাক প্ৰকাশ পোৱাৰ পিছত যিসকল কেণ্ডিডেট বাদ পৰিব তেওঁলোকৰ কাৰণে এই যি নতুনকৈ LP আৰু UPত 5,000ৰ ওচৰা-ওচৰি পোষ্ট আছে আৰু মাধ্যমিকৰ সৈতে মিলাই প্ৰায় 8,000 অধিক সেইখিনি পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিব। গতিকে এটা কথা নিশ্চিত যে আৰু কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে ডিচেম্বৰত শিক্ষকৰ লিষ্ট প্ৰকাশ পাব। আহকচোন মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে সেই কথাষাৰ এবাৰ শুনি লওঁ। 1 লাখ হোৱাৰ পিছত মই আগতে কৈছোঁ যে 10 মেত যেতিয়া চৰকাৰ 4 বছৰ পূৰা কৰিব, সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰমানে অহা বছৰ 10 মেত আমাৰ আৰু 50,000 এমপ্লয়মেণ্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। 1 লাখটো আমি চেছ কৰি দিব খুজিছোঁ যিমান পাৰোঁ সোনকালে। আজি এটা নিযুক্তি আছে, 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে। 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম, অক্টোবৰ নৱেম্বৰ মানত। আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। ছেপ্টেম্বৰ অক্টোবৰত পৰীক্ষা আছে পুলিচৰো 1 অক্টোবৰৰ পৰা। আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে। গতিকে অহা বছৰ 10 মেত আৰু 50,000 নতুন নিযুক্তি হ'ব, য'ত LP UP আৰু মাধ্যমিকৰ শিক্ষকৰ যথেষ্ট সংখ্যক পোষ্ট থাকিব। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে ADRE হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাও হৈ গৈছে। ইয়াৰ পিছত গ্ৰেড 3 ড্ৰাইভাৰ আৰু গ্ৰেজুৱেট লেভেলৰ পোষ্টৰ কাৰণে 29 তাৰিখে হ'ব। এটা পূৰ্ব নিৰ্ধাৰিত সূচী অনুযায়ী সকলোখিনি কাম আগবাঢ়িছে। আৰু DW LP UPৰ যি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি NCC স্পৰ্টছ কালচাৰেলৰখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে। গতিকে এই ছেপ্টেম্বৰ মাহত যদি এইখিনি সম্পূৰ্ণ হৈ যায়, গতিকে অহা অক্টোবৰ মাহত জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে ভেৰিফিকেশ্যন সম্পন্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নিশ্চয় এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থকা প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যন শেষ হোৱাৰ পিছতেই পুনৰ DW নিশ্চয় নতুনকৈ তেওঁলোকে জাননী জাৰি কৰিব আৰু জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট বা নটিফিকেশ্যন প্ৰকাশ কৰিব। আৰু অক্টোবৰ মাহৰ ভিতৰত যদি ভেৰিফিকেশ্যনটো সম্পূৰ্ণ হৈ যায়, মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্বতে ঘোষণা কৰিছে যে ডিচেম্বৰত শিক্ষকৰ লিষ্ট ওলাব। আৰু ডিচেম্বৰত শিক্ষকৰ লিষ্ট হ'লে আৰু নিযুক্তি যিহেতু 10 মেত হ'বগৈ, গতিকে শিক্ষকৰ লিষ্ট প্ৰকাশ হোৱাৰ পিছতেই নতুনকৈ বিজ্ঞাপন প্ৰকাশ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যাতে ছিলেক্টেড প্ৰাৰ্থীসকলে যাতে পুনৰ আবেদন কৰি আকৌ এক অভাৰলেপিঙৰ নিচিনা সমস্যা এটা সৃষ্টি নকৰে। সেইকাৰণে এই মেধা তালিকা প্ৰকাশ পোৱাৰ পিছতহে, ডিচেম্বৰত যদি মেধা তালিকা প্ৰকাশ পায়, তেতিয়া ডিচেম্বৰৰ শেষত বা জানুৱাৰী আৰম্ভণিতে নতুন বিজ্ঞাপন প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এইখিনি ইনফৰ্মেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বহুতেই কমেণ্ট ছেকশ্যনত সুধি থাকে। শেহতীয়া যিখিনি আপডেট আমাৰ হাতত আছিলে আমি আপোনালোকলৈ আগলৈ আগবঢ়াই দিলোঁ। আৰু যিসকলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ভেৰিফিকেশ্যন কৰি আছে তেওঁলোকৰ নিশ্চয় ভাল হৈছে। আৰু পৰৱৰ্তী জেনেৰেল কেণ্ডিডেটৰ কাৰণে ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন প্ৰকাশ পালে আমি নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে প্ৰস্তুতি চলাই থকাসকলেও তেওঁলোকে বিভিন্ন কমেণ্ট ছেকশ্যনত সুধি আছে, সেই সম্পৰ্কতো আপডেট অহা নাই, কিন্তু অতি শীঘ্ৰে অহাৰ সম্ভাৱনা আছে। যিহেতু তাত আকৌ নতুনকৈ মেথছৰ সেইখিনিও সংযোজন হ'ব। মেথছৰ কাৰণে যিহেতু 1677টা পোষ্টৰ কথা ঘোষণা কৰিছে,
মুখ্যমন্ত্ৰী মহোদয় কৈছে, শিক্ষামন্ত্ৰী মহোদয় কৈছে। গতিকে গণিতৰ শিক্ষকৰ সেই পোষ্টখিনি তাত টেটকাম ৰিক্ৰুইটমেণ্টৰ তাত সংযোজন হ'ব। গতিকে পৰৱৰ্তী সময়ত এই সম্পৰ্কত নটিফিকেশ্যন পোৱাৰ লগে লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে সকলোখিনি কাম এতিয়া সম্পন্ন হৈছে আৰু এটা ছিষ্টেমেটিক পদ্ধতিত সকলো আগবাঢ়ি গৈছে আৰু আমিও শেহতীয়া ইনফৰ্মেশ্যন পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি এইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিলোঁ। গতিকে কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে টেটকাম ৰিক্ৰুইটমেণ্টৰ বিশেষতঃ গণিতৰ শিক্ষকৰ ক্ষেত্ৰত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, কি হ'ব, সেই কথা তেখেতে ঘোষণা কৰিছিলে। আপোনালোকে এবাৰ তেখেতৰ মন্তব্যটো শুনি লওক। শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ ইয়াৰ ফলত যিসকলে মেথছত অনাৰ্ছ লৈ বা মেথছত মেজৰ লৈ পাছ কৰিছিল তেনেকুৱা 1766জন যুৱক যুৱতীৰ নিয়োগৰ সুবিধাও মুকলি হ'ব আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত এটা খুব সুন্দৰ প্ৰভাৱ পৰিব। কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছোঁ যে ইমান দিনে আমাৰ 11খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজ, ইয়াত আমি আউটচোৰ্চ হিচাপত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীবিলাক লৈ আছিলোঁ। এতিয়া আমি এনেধৰণৰ 221টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ আমি গভৰ্ণিং বডিসমূহক ল'বৰ কাৰণে আমি অনুমতি দিছোঁ আৰু তেওঁলোকৰ দৰমহা আমাৰ বাজেটৰ পৰা পোনে পোনে দিব পৰা হ'ব। তেওঁলোকে আৰু আমাৰ কোনো আউটচোৰ্চিং কৰিব নালাগে। গভৰ্ণিং বডিয়ে নিজে নিজে নিযুক্তি দিব পাৰিব। আমাৰ পদো একৰ্ডত এটা ক্লজ আছিলে যে BTRৰ সীমা শোণিতপুৰ জিলাৰ বড়ো অধ্যুষিত অঞ্চলসমূহকো সামৰি ল'ব। যোৱা বছৰ 15 আগষ্টত মই ঘোষণা কৰিছিলোঁ যে 60খন নতুনকৈ গাঁও আমাৰ বড়োলেণ্ডত বা BTRত আমি অন্তৰ্ভুক্ত কৰিম। ইতিমধ্যে 41খন গাঁও নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছিলে, কিন্তু 60খন পাবলৈ আৰু 19খন গাঁও আমি BTRত অন্তৰ্ভুক্ত কৰিব লাগে। আজি কেবিনেটে 16খন গাঁও BTRত অন্তৰ্ভুক্ত কৰিছে নতুনকৈ, আৰু 3খন গাঁৱত বড়ো লোকৰ সংখ্যা কিমান আছে তাক চাই পেলাই সিদ্ধান্ত ল'বলৈ মুখ্যমন্ত্ৰীক কৰ্তৃত্ব অৰ্পণ কৰিছে। অৰ্থাৎ ইয়াৰ ফলত আমি পোনে পোনে ক'ব পাৰোঁ যে BTR একৰ্ডত যিটো এটা ডাঙৰ কথা আছিল যে শোণিতপুৰ আৰু আমাৰ বিশ্বনাথ জিলালৈকে BTRৰ সীমা বৃদ্ধি হ'ব, কিন্তু কেৱল 80%তকৈও অধিক বড়ো বা জনজাতীয় লোক থকা গাঁৱক লৈহে সম্প্ৰসাৰিত হ'ব। তেনে গাঁও আমি 60খন